আহি আছেনে বাৰু? নমস্কাৰ। আজি আপোনালোকৰ সৈতে যিটো কথা পাতিবৰ কাৰণে মই আপোনালোকৰ সন্মুখীন হ'ব খুজিছোঁ, সেই বিষয়টো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ নতুন বাসগৃহ নিৰ্মাণ। আৰম্ভ কৰিছোঁ। অসম চৰকাৰে এটা এডভাৰটাইজ দিছে PWD বিল্ডিং ডিপাৰ্টমেণ্টত। সেই এডভাৰটাইজটো মই আগতে দেখুৱাই লৈছোঁ। এইটো নতুনকৈ অসমৰ মুখ্যমন্ত্ৰীৰ এটা ঘৰ বনাব খুজিছে, চৰকাৰী বাসগৃহ। অসমৰ মুখ্যমন্ত্ৰীৰ এটা চৰকাৰী বাসগৃহ বনাব খুজিছে। দেখিছেনে? এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ তৈয়াৰ কৰিব খোজা, নিৰ্মাণ কৰিব খোজা অসমৰ চিফ মিনিষ্টাৰৰ নতুন চৰকাৰী বাসভৱন। এই বাসভৱনটো নিৰ্মাণ কৰিব খুজিছে আমিনগাঁৱত, আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ শৰাইঘাট দলংখন পাৰ হৈ গৈ আমিনগাঁৱত। আমিনগাঁৱত এইটো স্থাপন কৰিব খুজিছে। তো গতিকে এই ঘৰটোৰ ফটো মই প্ৰথমতে আপোনালোকক দেখাই ল'লোঁ। এইটো যিখন টেণ্ডাৰিঙৰ কাৰণে দিয়া ফটো। এনেকুৱা এটা ঘৰ বনাব অসমৰ মুখ্যমন্ত্ৰীৰ চিফ মিনিষ্টাৰৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰীৰ চিফ মিনিষ্টাৰৰ অসমৰ মুখ্যমন্ত্ৰীৰ এনেকুৱা ঘৰ কেইবাটাও আছিলে। ইয়াৰ আগতে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাছিলে, আছিলে যেতিয়া কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, সেইটো কন্যাধাৰা পাহাৰত আছিলে। সেইটো বহুত পইচা খৰচ কৰি মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ বনোৱা হৈছিলে। বিজেপি চৰকাৰ আহি কন্যাধাৰা পাহাৰত থকাটো বন্ধ কৰি দিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এবাৰ ব্ৰহ্মপুত্ৰৰ ভিউ চাবৰ কাৰণে, ব্ৰহ্মপুত্ৰৰ দৃশ্য সদায় চাবৰ কাৰণে, সুন্দৰ বায়ু সেৱন কৰিবৰ কাৰণে এইবাৰ খাৰঘুলিত, আমাৰ যিটো জাহাজ ঘাট বুলি কয়, এতিয়া যে আপোনালোকে নতুনকৈ যে এখন পাৰ্ক খুলিছে, ৰিভাৰ ফ্ৰণ্ট পাৰ্ক এখন, সেই পাৰ্কখনৰ কাষত এই পাহাৰৰ ওপৰত একদম নদীৰ কিনাৰত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ বুলি বনাই তাত সৰ্বানন্দ সোণোৱালে থাকিলে। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পাছত এইবাৰ কন্যাধৰালৈও নগ'ল, ব্ৰহ্মপুত্ৰ গেষ্ট হাউচতো নগ'ল। এইবাৰ তেখেতে ক'লে যে মই অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় য'ত আছে দিছপুৰত, তাৰ লগতে থাকিম। সেইবুলি তেওঁ তিনিজন মন্ত্ৰীৰ কোৱাৰ্টাৰ ভাঙি ছিঙি নতুনকৈ এটা অত্যন্ত বিলাসবহুল, অত্যন্ত স্পেচিয়াছ, একেবাৰে ছেক্ৰেটেৰিয়েট বা জনতা ভৱনৰ লগতে এটা নতুন বাসগৃহ তৈয়াৰ কৰি ল'লে। বহুত কোটি টকা খৰচ কৰি সেইটো তেওঁ তৈয়াৰ কৰি ল'লে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ আকস্মিকভাৱে টেণ্ডাৰ দিলে যে নাই, অসমৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহটো আমিনগাঁৱলৈ লৈ যোৱা হ'ব। আৰু মই আপোনালোকক দেখুৱালো আমিনগাঁৱত যিটো তেখেতে বাসগৃহ তৈয়াৰ কৰিব খুজিছে, এই বাসগৃহটোৰ ফটোখন এইখন। এইটো ডিজাইনত তেখেতে অসমৰ মুখ্যমন্ত্ৰীৰ নতুন এটা চৰকাৰী বাসগৃহ তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈ
ইতিমধ্যে টেণ্ডাৰ দি দিছে। এতিয়া টেণ্ডাৰটো যেতিয়া চালো, চোৱাৰ পাছত দেখা গ'ল যে 16 জানুৱাৰী তাৰিখৰ দিনা টেণ্ডাৰ দিয়া হ'ল। টেণ্ডাৰ দাখিল কৰাৰ শেষ তাৰিখ দিয়া হৈছে 7 ফেব্ৰুৱাৰী 2026। প্ৰস্তাৱিত আপোনাৰ যিটো মুখ্যমন্ত্ৰীৰ বাসগৃহ সেইটো আমিনগাঁৱত বনাব খোজা হৈছে। সেইটো সম্পূৰ্ণ কৰিবৰ কাৰণে 15 মাহৰ সময় দিয়া হৈছে। 15 মাহ আৰু প্ৰস্তাৱিত এই বিলাসী আপোনাৰ কি কয় আপোনাৰ বাসগৃহটো নিৰ্মাণ কৰিবৰ কাৰণে ষ্ট্ৰাকচাৰটো অকল দেই, তাৰ ভিতৰত ইণ্টেৰিয়ৰ বিলাক নহয়, ষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰিবৰ কাৰণে ব্যয় ধাৰ্য কৰা হৈছে 9,51,406 টকা। তাৰমানে 10 কোটিৰ ওচৰা-ওচৰি, 9.5 কোটি, 9,51,00,000 লাখ। এতিয়া এই যিটো বাসগৃহ, মই আকৌ এবাৰ কৈ দিলো, আপোনালোকে মনত ৰখা দৰকাৰ, সকলোৱে মনত পেলোৱা দৰকাৰ যে আগতে মুখ্যমন্ত্ৰী আছিলে কইনাধৰাত, তাৰ পাছত মুখ্যমন্ত্ৰী গ'ল ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ খাৰঘুলি। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ছেক্ৰেটেৰিয়েটতে জনতা ভৱনৰ কাষতে আমাৰ মন্ত্ৰীবিলাকৰ যি একেবাৰে বিলাসবহুল যিবিলাক অট্টালিকা, তাৰ 3টা অট্টালিকা লগ লগাই তেওঁ নিজৰ বাসভৱনটো তৈয়াৰ কৰি ল'লে। সেইটো তেওঁ বনাই ল'লে নতুনকে। আৰু এইবাৰ তেওঁ কাৰো লগত, অসমৰ কোনো মানুহৰ লগত আলোচনা নকৰাকে, এই বিষয়টো চৰ্চা নকৰাকে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে যে অসমৰ মুখ্যমন্ত্ৰীৰ বাসভৱনটো আমিনগাঁৱলৈ উঠাই লৈ যাব। বোধহয় তেওঁৰ সমষ্টি আমিনগাঁও। এতিয়া কোন সমষ্টিত এবাৰ খেলে নাজানো, আগত তেওঁৰ সমষ্টি আছিলে, তেওঁৰ সমষ্টি আমিনগাঁও। এতিয়া এই যিটো বিল্ডিং বনাব খোজা হৈছে 10 কোটি টকা মানৰ, সেইটো ষ্ট্ৰাকচাৰটোৰ কাৰণে, বিল্ডিংটোৰ কাৰণে, তাত কি কি বনাব খোজা হৈছে জানেনে? তাত বনাব খোজা হৈছে 3 মহলীয়া বিল্ডিং। গ্ৰাউণ্ড ফ্ল'ৰত 9,800 বৰ্গ ফুট, 9,800 বৰ্গ ফুট মানে 10,000 বৰ্গ ফুট গ্ৰাউণ্ড ফ্ল'ৰটো। প্ৰথম মহলাটো 8,500 বৰ্গ ফুট আৰু দ্বিতীয় মহলাটো 6,800 বৰ্গ ফুট। সৰ্বমুঠ অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহটো বনাব খোজা হৈছে 25,100 বৰ্গ ফুট, 25,000 স্কোৱাৰ ফিটৰ এটা প্ৰাসাদ বনাব খোজা হৈছে, ৰাজমহল বনাব খোজা হৈছে। এতিয়া ইয়াত থাকিব, মই যেতিয়া টেণ্ডাৰখন চাইছিলো, ইয়াত থাকিব লিভিং ৰুম, থাকিবৰ কাৰণে ঘৰ, CM অফিচ, ডিউটি অফিচ, তদুপৰি থাকিব যোগৰ বাবে য়োগা, যোগৰ বাবে কোঠা, জিমনেছিয়াম আৰু নিজৰ ল'ৰা আৰু নিজৰ ছোৱালীৰ কাৰণে 2টা এক্সট্ৰা ঘৰ। লিখা আছে ইয়াতে যিটো লিখা আছে সেই অনুসৰি সন্স বেডৰুম, ডাটাৰ্ছ বেডৰুম, মাষ্টাৰ সুইট, এনেকে আপোনাৰ নিজৰ আপোনাৰ লিভিং ৰুম থাকিব, CM অফিচ থাকিব, ডিউটি অফিচ থাকিব, য়োগাৰ বাবে কোঠা থাকিব, জিমনেছিয়াম থাকিব, নিজৰ ল'ৰাৰ কাৰণে কোঠা থাকিব, ছোৱালীৰ কাৰণে কোঠা থাকিব। গোটেই ভৱনটোত HVAC চিষ্টেম থাকিব। HVAC চিষ্টেম মানে হিটিং, গৰম কৰাৰ, ভেন্টিলেশ্যন, তাৰ পৰা বায়ুটো উলিয়াই দিয়াৰ, আৰু এয়াৰ কণ্ডিশ্যনিং। HVAC যিটো চিষ্টেম, এই চিষ্টেমটো হ'ল
It's a comfort system that can heat and cool your home. আপোনাৰ ঘৰটো গৰমত ঠাণ্ডা কৰি ৰাখিব আৰু ঠাণ্ডাত গৰম কৰি ৰাখিব। As well as provide improved air quality and humidity control. আৰু আপোনাৰ ঘৰটোৰ ভিতৰত কি হ'ব, পলিউশ্যন নাথাকিব, তাত পুৰা এয়াৰ কোৱালিটি, আপোনাৰ কি ক'ব, বায়ুৰ যিটো গুণাগুণ, সেই বায়ুৰ গুণাগুণটো একেবাৰে কোৱালিটি এয়াৰ কণ্ডিশ্যন ৰাখিব আৰু হিউমিডিটি, জলবায়ুৰ যিটো কি কয়, কি বুলি কয়, জলবায়ুৰ এইটো কি কয়, হিউমিডিটিটো, সেইটো আৰ্দ্ৰতাটো কণ্ট্ৰল কৰা হ'ব, আৰ্দ্ৰতা কণ্ট্ৰল কৰা হ'ব। তো এতিয়া এই অকল এয়াৰ কণ্ডিশ্যনিঙৰ কাৰণে, তাৰমানে গৰমৰ দিনত ঠাণ্ডা লগাবৰ কাৰণে আৰু ঠাণ্ডাৰ দিনত গৰম লগাবৰ কাৰণে, আৰু তাৰ লগত আপোনাৰ কি কৰিব, আপোনাৰ হিট এণ্ড কুল ছিষ্টেম ৰাখিবৰ কাৰণে, এয়াৰ কোৱালিটি মেইনটেইন কৰিবৰ কাৰণে আৰু হিউমিডিটি কণ্ট্ৰল কৰিবৰ কাৰণে 25,100 বৰ্গ ফুট ভৱন এটাত 2,25,00,000 টকা খৰচ হ'ব। আৰু অল কৰিডৰ চেল অলছ' বি এয়াৰ কণ্ডিশ্যন। অকল ঘৰটোৱে যে এয়াৰ কণ্ডিশ্যন হ'ব নহয় এনেকুৱা, তাত যিবিলাক কৰিডৰ থাকিব, সোমাই যোৱা ৰাস্তা পদূলি যিবিলাক থাকিব, সেইবিলাকো সকলো এয়াৰ কণ্ডিশ্যন কৰা হ'ব। এতিয়া এনেতো মানুহে ক'ব যে ঠিকে আছে, যে অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰটো, বাসগৃহটো ভালেই লাগে, ভাল ঘৰ এটা হ'লেই ভাল। কিন্তু মই আপোনালোকক ক'ব খুজিছো যে য'ত আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণে 3টা বাসভৱন আছে, কইনাধৰা, ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ আৰু আমাৰ ছেক্ৰেটেৰিয়েট বা জনতা ভৱনত এতিয়া 3জন মন্ত্ৰীৰ বিল্ডিং লগ লগাই এটা বাসগৃহ। এই 3টা বাসগৃহ থকাৰ পাছত অসমৰ নিচিনা এখন ৰাজ্যৰ যাৰ বছৰি গড় জনমূৰি আয় এবছৰৰ লেটেষ্ট হিচাপটো 85,000 টকা, এজন মানুহৰ আমাৰ ইনকাম এবছৰত 85,000 টকা, বুজিছেনে? এইটো কাৰেণ্ট নহয়, কনষ্টেণ্টত 85,000 টকা আমি গোটেই বছৰটোত ইনকাম কৰোঁ এজন অসমীয়া মানুহে। তাকো সেই 85,000 টকা যে আমি ইনকাম কৰোঁ গোটেই বছৰটো, সেই টকাটো টাটা কোম্পানীয়ে ইনকাম কৰাটো তাৰ ভিতৰত সোমাই আছে। আম্বানীয়ে যে আদানীয়ে যে আমাৰ এয়াৰপৰ্টটো কিনিলে, তেওঁলোকৰ ইনকামো তাত সোমাই আছে। চাহ বাগিচাৰ মালিকবিলাকৰ ইনকামো সোমাই আছে। ইয়াত থকা ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু মাৰোৱাৰী বহিৰাজ্যৰ বনিয়াবিলাকৰ ব্যৱসায়ীবিলাকৰ ইনকামটো সোমাই আছে। এই আটাইবিলাক হিচাপ ধৰাৰ পাছত অসমীয়া মানুহ এজনৰ ইনকাম হ'ল 85,000 ৰুপিজ, 85,000 টকা। 85,000 টকা যদি এবছৰত ইনকাম কৰোঁ, এমাহৰ ইনকাম কিমান হ'ব? 12, 4 বাং 48, 5 বাং 60, 6 বাং 72, 7 বাং 84, মাহেকত 7,000 টকা। আমাৰ অসমৰ এজন মানুহৰ এমাহৰ ইনকাম হ'ল 7,000 টকা। তাকো মই ক'লোৱে, সেই ইনকাম চৰকাৰী ইনকাম। তাৰমানে এই ইনকামৰ ভিতৰত টাটা, বিৰলা, যিমান কোম্পানী আছে, আমাৰ ৰামদেৱো আছে ইয়াত এতিয়া, আদানীও আছে, আম্বানীও আছে আমাৰ ইয়াত এতিয়া, আপোনাৰ কি কয়, এইকেইখন 5 ষ্টাৰ হোটেলবিলাকো আছে আমাৰ এতিয়া, আমাৰ টি গাৰ্ডেনবিলাকো আছে, তাৰ মালিকবিলাকো আছে এতিয়া তাত। এই চববিলাক ধৰি এই আটাইবিলাক ধৰিলে আমাৰ এজন মানুহৰ ইনকাম এমাহত 7,000 টকা কনষ্টেণ্টত আৰু এবছৰত 85,000 টকা। গতিকে যি সময়ত আমাৰ এজন মানুহৰ ইনকাম 7,000 টকা, য'ত
আমি ভাৰতবৰ্ষৰ ভিতৰত চতুৰ্থখন আটাইতকৈ দৰিদ্ৰ ৰাজ্য। আপোনালোকে নিশ্চয় গম পায়, ৰিজাৰ্ভ বেংকে সেইদিনা 11 ডিচেম্বৰ তাৰিখৰ দিনা প্ৰকাশ কৰি উলিয়াইছে যে অসম ভাৰতবৰ্ষৰ মাল্টি পভাৰ্টি ইণ্ডেক্সত বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচাংকত আমি ভাৰতবৰ্ষখনৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমি দৰিদ্ৰৰ ভিতৰত 4 নম্বৰ দৰিদ্ৰ। 4 নম্বৰ দৰিদ্ৰ। আমি দৰিদ্ৰ হোৱাৰ কাৰণে অসমৰ মানুহবিলাকৰ যিটো গড় যিটো জীয়াই থকাৰ বয়স সেইটো 67 মাত্ৰ, 67 বছৰ জীয়াই থাকো, য'ত সৰ্বভাৰতত এজন মানুহৰ গড় জনমূৰি গড় মানে জীয়াই থকাৰ বয়সটো 72 বছৰ, 72। সেই সময়ত আমাৰ হ'ল কিমান? 67। ধনী ৰাজ্যবিলাকৰ কথা বাদেই দিলো, গড়ত কিয় আমাৰ কম? সেইখন ৰাজ্যত মুখ্যমন্ত্ৰীৰ কাৰণে এইবাৰ ৰেচিডেন্স নাম্বাৰটো হ'ব 4 নম্বৰ।